হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ 2024ত হৈ যোৱা এছামিছৰ কুৱেশ্যন পেপাৰ চলুশ্যন কৰিবলৈ। চ' এইখন তোমালোকে চাব পাৰিছা কুৱেশ্যন পেপাৰখন 2024ৰ এছামিছৰ কুৱেশ্যন পেপাৰ MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। চ' ইয়াৰে তোমালোকৰ 4 মাৰ্কছ থাকিব 100 মাৰ্ক। ইতিমধ্যে তোমালোকে জানা টাইম দিয়া থাকিব 3 ঘণ্টা, লগতে 5 মাৰ্ক 30 মানে 30, ঠিক আছে। চ' কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা ধৰণে আহিব এই বিষয়ে দিয়া আছে ইয়াতে, তোমালোকে চাব পাৰিছা ইয়াতে। চ' তাৰপিছতে তোমালোকে কুৱেশ্যন নম্বৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ চাবা। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে তোমালোকৰ যে তলৰ যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা। 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন দিয়া আছিলে। চ' ইয়াৰে তোমালোকৰ যিটো প্ৰথম কুৱেশ্যন আছে, প্ৰথম কুৱেশ্যন ক নম্বৰটো দিয়া আছে যে অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত ব্যক্তিজন কোন? এনচাৰটো হ'ব অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত ব্যক্তিজন হ'ল সত্যনাথ বৰা। তাৰপিছতে 2 নম্বৰটো অৰ্থাৎ খ নম্বৰটো তোমালোকৰ দিয়া আছে যে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এনচাৰটো হ'ব অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটি মোৰ শৰণ গ্ৰন্থখনৰ পৰা বা পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে। মোৰ শৰণ গ্ৰন্থৰ পৰা, ঠিক আছে। চ' তাৰপিছতে তোমালোকৰ গ নম্বৰটো গৌৰৱ প্ৰবন্ধটিৰ লেখক কোন? গৌৰৱ প্ৰবন্ধটিৰ লেখক হ'ল কালিৰাম মিথি। তাৰপিছতে খ নম্বৰটো দিয়া আছে যে অন্তৰামা শব্দৰ অৰ্থ কি? অন্তৰামা শব্দৰ অৰ্থ হ'ল আত্মা। চ' অং নম্বৰটো দিয়া আছে যে গিবন নামৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এইটো হ'ব গিবন নামৰ পাঠটি হোমেন বৰগোহাঞিৰ স্বৰ্গ আৰু নৰকৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত তোমালোকৰ প্ৰথম 6 নম্বৰৰ কুৱেশ্যনটো দিয়া আছিলে যে কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত? এনচাৰটো হ'ব কেম নদী। কেম নদীৰ পাৰত কেম্ব্ৰিজ বিশ্ববিদ্যালয় নদীৰ উপত্যকাত অৱস্থিত। তাৰপিছতে নেক্সট দ্বিতীয় 6 নম্বৰ অভিনৱ মানে কি? চ' দ্বিতীয় 6 নম্বৰটো তোমালোকে অভিনৱ মানে হৈছে নতুন বা অপূৰ্ব, এটা লিখিলে হ'ল। বৰপেট জ নম্বৰটো দিয়া আছে যে এভাৰেষ্টৰ সপোন আৰু বিভীষা পাঠৰ লেখক কোন? চ' এইটো তোমালোকৰ এনচাৰটো হ'ব যে এভাৰেষ্টৰ সপোন আৰু বিভীষা পাঠৰ লেখক হ'ল ডক্টৰ প্ৰণয় গোস্বামী। এনেদৰে লিখিব পাৰা, ঠিক আছে। চ' এতিয়া তোমালোকৰ 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনত লিখা আছে যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা 2 নম্বৰ কৰি দিয়া আছে, ঠিক আছে। চ' ইয়াৰে তোমালোকৰ প্ৰথম কুৱেশ্যনটো চোৱা, ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ লিখা। চ' ইতিমধ্যে তোমালোকে এইবিলাক কুৱেশ্যন জানা, তথাপিও এইবিলাকো লিখিব পাৰা যে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হ'ল 1 নম্বৰটো হৈছে যে ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটেই ল'ব পাৰি। আৰু এটা হৈছে ধনেৰে আন উপকাৰ সাধিব পাৰি। তাৰপিছতে তোমালোকৰ যিটো নেক্সট কুৱেশ্যন, পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা 2খন আলোচনীৰ নাম লিখা। চ' পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা 2খন আলোচনীৰ নাম হ'ল বিজুলী আৰু ঊষা। চ' বিজুলীটো স্পেলিংটো পাৰিবা, বিজুলী, তাৰপিছত ঊষা স্পেলিংটো মই লিখি দিছোঁ চাবা। ঊষা স্পেলিংটো এনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। চ' তাৰপিছত নেক্সট যিটো কুৱেশ্যন দিয়া আছিলে গ নম্বৰটো, দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে? এইটো তোমালোকে লিখি ল'বা এইবিলাক কুৱেশ্যন। তাৰপিছতে খ নম্বৰটো আলবানিয়াত প্ৰচলিত কিতাপ সম্পৰ্কীয় যোজনাটি কি? এইটো তোমালোকে এটা সংখ্যা চিষ্টেমত 2টা শাৰীমান দিয়া আছিলে, এইটো মুখস্থ কৰি থৈ দিবা। তাৰপিছত 9 নম্বৰটো চোৱা, 9 নম্বৰটো দিয়া আছে যে পেৰাডাইজ লষ্টৰ ৰচক কোন? গ্ৰন্থখন কি চনত ৰচিত? চ' পেৰাডাইজ লষ্টৰ ৰচক হ'ল জন মিল্টন। তাৰপিছত লিখা আছে যে গ্ৰন্থখন কি চনত ৰচিত? গ্ৰন্থখন অমৃতাক্ষৰ চন্দত ৰচিত। অমৃতাক্ষৰ চন্দত ৰচিত, ঠিক আছে। চ'
নেক্সট প্ৰথম নম্বৰটো গথিক স্থাপত্য বুলিলে কি বুজায় এইটো তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে দ্বিতীয় নম্বৰটো চোৱা, ফুলফুলতি খেল কিদৰে খেলা হয়, হিমানী সম্পৰ্কত মানে কি, এইবিলাক পাৰিবা বুলিয়ে মই ধৰি লৈছোঁ, ঠিক আছে। চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনখিনি তোমালোকে 3 নম্বৰৰ কুৱেশ্যনখিনি চাই যাবা। ইয়াৰ পিছত 5 নম্বৰৰ পৰা মই এনচাৰসমূহ দি যাম, ঠিক আছে। চ' 3 নম্বৰ, অশিক্ষিত মানুহে ধন খৰচ কৰা কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। এইবিলাক তোমালোকৰ টেক্সট বুকৰ পৰা আহিছে, গতিকে এইবিলাক তোমালোকে কিতাপৰ পৰা লিখিব পাৰিবা। এইবিলাক চাই যাবা। তাৰপিছত তোমালোকে 4 নম্বৰবিলাক চাবা, ব্যাখ্যা কেনেকৈ লিখিব লাগে, প্ৰসংগ সংগতি দৰ্শাৰ ব্যাখ্যা। চ' ব্যাখ্যা লিখাৰ নিয়ম ইতিমধ্যে তোমালোকক মই এটা ভিডিঅ'ত জনাই দিছোঁ, ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাবা। আৰু ব্যাখ্যা কেনেদৰে লিখিব লাগে, প্ৰসংগ সংগতি দৰ্শাই ফুল মাৰ্কছ পাবা সেইটো ভিডিঅ' চালেই, ঠিক আছে। গতিকে সেইটো ভিডিঅ' চাই ল'বা। তাৰপিছতে তোমালোকে গ নম্বৰটো চোৱা, পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল, এইটো খুবেই সহজ। তাৰপিছতে আমি কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5টো চোৱা যে, তলত যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। ক নম্বৰটো দিয়া আছে, ছৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি? এনচাৰটো হ'ব, ছৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম হ'ল পৰশমণি, ঠিক আছে। চ' খ নম্বৰটো দিয়া আছে, অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা? অঘৰী আত্মাৰ কাহিনী ছৈয়দ আব্দুল মালিকৰ ৰচনা, ঠিক আছে। তাৰপিছতে নেক্সট কুৱেশ্যন চোৱা, খ নম্বৰটো শব্দাৰ্থ লিখা। শব্দাৰ্থ লিখিব দিছে, মাতুল, গ্লানি, এইবিলাক তোমালোকে লিখি ল'বা। তাৰপিছত চ' এইবাৰ আমি 6 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 6 নম্বৰটো চোৱা তোমালোকে, 6 নম্বৰটো পঢ়ি দিছোঁ যে, আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে? চ' এইটো হ'ব ছৈয়দ আব্দুল মালিক আৰু নাজিয়াৰ কথা কোৱা হৈছে, ঠিক আছে। এইটো ছৈয়দ আব্দুল মালিক আৰু নাজিয়া, ঠিক আছে। চ' তাৰপিছত তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, 6 নম্বৰটো চাবা। 6 নম্বৰৰ তোমালোকে যিকোনো এটা লিখিব আছে, তোমালোকে যিহেতু অথবা দি আছে, এইটো লিখিলে হ'ব, এইটো লিখিব নালাগে, যিকোনো এটা, ঠিক আছে। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 7 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, ক নম্বৰটো দিয়া আছে যে, নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল? এইটো তোমালোকে লিখি ল'বা। চ' এইটো 4 মাৰ্ক আছে। চ' 8 নম্বৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। 8 নম্বৰ এনচাৰসমূহ তোমালোকক দিম, ঠিক আছে। চ' তলৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা, যিকোনো 3টা লিখিব দিছে। চ' ক নম্বৰটো দিয়া আছে যে, ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাত্ৰী মাধৱ কন্দলী বিৰচিত কোনখন পুথিৰ পৰা লোৱা হৈছে? চ' এনচাৰটো হ'ব, ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাত্ৰী মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ পৰা বা ৰামায়ণ পুথিৰ পৰা লোৱা হৈছে, ঠিক আছে। চ' খ নম্বৰটো দিয়া আছে তোমালোকৰ যে, মন মেৰি ৰাম চৰণহি লাগো শীৰ্ষক বৰগীতটিৰ ৰচক কোন? এইটো এনচাৰটো হ'ব, মন মেৰি ৰাম চৰণহি লাগো শীৰ্ষক বৰগীতটিৰ ৰচক হ'ল শ্ৰী শ্ৰী শংকৰদেৱ। তাৰপিছত গ নম্বৰটো চাবা যে, প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন? এনচাৰটো হ'ব, প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত খ নম্বৰটো দিয়া আছে, আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত কবিজন কোন? এনচাৰটো হ'ব, আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোঁতা বুলি খ্যাত কবিজন হ'ল দেৱকান্ত বৰুৱা। তাৰপিছত একেবাৰে শেষৰ 9 নম্বৰটো দি আছে, নচিকেতা কাৰ ছদ্মনাম? নচিকেতা ভৱানন্দ দত্তৰ ছদ্মনাম। চ' এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা, যিকোনো 4টা লিখিব লাগে। 2 নম্বৰ কৰি দিয়া আছে। ক নম্বৰটো দিয়া আছে যে, শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল? কোন দুটা কাণ্ড ৰচনা কৰিছিল? চ' শংকৰদেৱে কৰিছিল আদিকাণ্ড ৰামায়ণ আৰু মাধৱদেৱে কৰিছিল উত্তৰকাণ্ড, এইবিলাক জানাই।
চ' তাৰপিছত এইটো তোমালোকৰ দিয়া আছে জলনিধিজা মানে কি এইটো তোমালোকে জানি থৈ দিবা। তাৰপিছত গ নম্বৰটো থৰবোৰ আৰু ৰতনী কোনজন সাহিত্যকৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত। চ' এইটো তোমালোকে জানি থৈ দিবা, ঠিক আছে। চ' এইবাৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট যিটো কুৱেশ্যন শব্দাৰ্থ লিখা মাতুল। চ' মাতুলত তোমালোকে মাতুল মানে মামা আৰু গ্লানি মানে হৈছে কলংক। গ্লানি মানে কলংক, ঠিক আছে। এইখিনি মনত ৰাখিবা। মাতুল মানে হৈছে মামা, গ্লানি মানে হৈছে কলংক। তাৰপিছত 19 নম্বৰটো পঢ়ি ল'বা। প্ৰথম 6 নম্বৰটো হৈছে শব্দাৰ্থ লিখা এইটো। মেঘাচ্ছন্ন মানে হৈছে তোমালোকৰ মেঘেৰে থকা। মেঘেৰে থকা কি বুলি কোৱা হয়? মেঘাচ্ছন্ন। মোহনা মানে হৈছে নদীৰ মুখ, ঠিক আছে, বা নদীৰ শেষ অংশ বা নদীৰ মুখ, এনেকুৱা ধৰণে। এইটো জিঅ'গ্ৰাফি তোমালোকে নিশ্চয় পাইছা, যাৰ জিঅ'গ্ৰাফি আছে। চ' এইটো তোমালোকৰ মোহনা মানে কি নদীৰ মুখ, ঠিক আছে। চ' তোমালোকে এতিয়া নেক্সট কুৱেশ্যন লৈ আগবাঢ়া। নেক্সট কুৱেশ্যনটো 10 নম্বৰটো চোৱা। 10 নম্বৰটো তোমালোকৰ লং কুৱেশ্যন দি আছে, এইখিনি তোমালোকে চাই ল'বা, ঠিক আছে। এইখিনি চাব পাৰিছা 10 এলিফেণ্ট। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। তলত যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব দিছে। ধনবোৰ আৰু ৰতনী বন্ধ কৰি এখন চিঠি। চ' এইবিলাক তোমালোকে লিখি ল'বা। চ' এবাৰ কুৱেশ্যন নম্বৰ 12লৈ আহা। চ' কুৱেশ্যন নম্বৰ 12ত দিয়া আছে যে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। যিকোনো দুটা লিখিব লাগে, 1 নম্বৰকৈ দিয়া আছে। চ' তোমালোকে ক নম্বৰটো চোৱা। কুশল কোঁৱৰৰ পিতৃৰ নাম কি? কুশল কোঁৱৰৰ পিতৃৰ নাম হৈছে সোণাৰাম কোঁৱৰ, ঠিক আছে। সোণাৰাম কোঁৱৰ কুশল কোঁৱৰৰ পিতৃৰ নাম। তাৰপিছতে তোমালোকে খ নম্বৰটো চাবা, কিন্তু গ নম্বৰটো কৈ দিছোঁ। সৰু পথাৰৰ ৰেল দুৰ্ঘটনা কেতিয়া হৈছিল? 1942 চনৰ 9 অক্টোবৰ, ঠিক আছে। 1942 চনৰ 9 অক্টোবৰ তাৰিখে সৰু পথাৰৰ ৰেল দুৰ্ঘটনা হৈছিল। চ' এতিয়া 13 নম্বৰলৈ আহা। 13 নম্বৰটো দিয়া আছিলে, তোমালোকৰ এইবিলাক চাই ল'বা 13 নম্বৰটো। তাৰপিছত খ নম্বৰটো কুশল কোঁৱৰ নাটৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখা। এইবিলাকো তোমালোকে নিজে পাৰিবা। তাৰপিছত লং কুৱেশ্যন 14 নম্বৰত দিয়া আছে, এইখিনিও চাই ল'বা। কুশল কোঁৱৰৰ বিষয়ে বেছি কুৱেশ্যন আহে, তোমালোকে জানাই। এখন কিতাপেই আছে কুশল কোঁৱৰৰ, তাৰ পৰাই কিছুমান কুৱেশ্যন কাটে, ঠিক আছে। চ' এইখিনি তোমালোকে জানি থৈ দিবা। তাৰপিছত চোৱা, এইটো দিয়া আছে তলত যিকোনো এটি উক্তিৰ আধাৰত কুশল কোঁৱৰৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ বিষয়ে লিখা। কুশল কোঁৱৰৰ বিষয়ে জনাটো অত্যন্ত আমাৰ বাবে প্ৰয়োজনীয়, ঠিক আছে। চ' কুশল কোঁৱৰৰ প্ৰত্যেক বছৰে কুৱেশ্যন আহি থাকে, তাৰ বিষয়ে বহুত মাৰ্ক পোৱা যায়, গতিকে সকলোৱে চাই যাবা। চ' ইণ্টাৰেষ্টিং কুৱেশ্যন লৈ আহিছোঁ 16 নম্বৰত। তলত যিকোনো এজৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুওৱা, ঠিক আছে। এজৰ শব্দ লিখিব দিছে, ইয়াতে 3টা আছে, 3টাই মই কৈ দিম, ঠিক আছে। চ' তোমালোকে চোৱা, যিটো হাত আছে, এই যিটো হাত আছে, এই হাতটো তোমালোকৰ মানুহৰ হাত বা শৰীৰৰ অংগ, ঠিক আছে। আনহাতে এই যিটো হাত আছে, এইটো হৈছে সাপ্তাহিক হাত বা বজাৰৰ হাত, বুজি পালানে? তাৰপিছত খ নম্বৰটো চোৱা। খ নম্বৰটো যিটো বাঁহ দি আছে প্ৰথমে, ওপৰত চন্দ্ৰবিন্দু আছে, সেইটো বাঁহ হৈছে বাঁহ গছ, যিটো আমি সাধাৰণতে দেখা পাওঁ গছ, বাঁহ গছ, ঠিক আছে। তাৰপিছত এইটো যিটো বাঁহ দি আছে, সেইটো হৈছে চৰাইৰ বাঁহ, হয়নে? চৰাইৰ বাঁহ এইটো, ঠিক আছে। চ' তাৰপিছতে তোমালোকে গ নম্বৰটো চোৱা, পানী। চ' প্ৰথম যিটো পানীৰ কথা কোৱা হৈছে, পানী নদ চিকাৰেদি, হয়নে? পানী। চ' পানী মানে হৈছে তোমালোকৰ এইটো হাত বুলি ক'ব পাৰা, হাত। এই পানী মানে কি? হাত। কিন্তু এইটো যিটো নদ দীৰ্ঘিকাৰ দি আছে, সেইটো হ'ব তোমালোকৰ জল, বা তোমালোকে কি বুলি ক'বা? পানী বা জল একে শব্দ। চ' এইটো কি বুজি পালা? এইটো যিটো তোমালোকৰ দি আছে, এই পানী মানে হৈছে হাত, আনহাতে এইটো পানী মানে হৈছে জল, ঠিক আছে। এইখিনি তোমালোকে জানি ল'লা। তাৰপিছত নেক্সট, ভাৱ সম্প্ৰসাৰণ কৰা যিকোনো এটা। চ' এইখিনি তোমালোকে নিশ্চয় এইবিলাক লিখিবই পাৰিবা। ক নম্বৰটো আপোন ভালে জগত ভাল, ঠিক আছে। তুমি এজন ভাল ব্যক্তিয়ে যিমানৰে মাজত নাথাকে, কিন্তু
যিমানেই বেয়া মানুহ নাথাকক তেওঁ নিজে যিটো ভাল লক্ষ্য তেওঁ ভালেই থাকিব, তেওঁ আনৰ লগত থাকিলে কিন্তু বেয়া নহয়। চ' এনেকুৱা ধৰণে লিখিবা তোমালোকে, ঠিক আছে। চ' তাৰপিছত যত্ন কৰিলে ৰত্ন পায়, এইটোও লিখিবা। উদাহৰণসহ লিখা যিকোনো এটা অসমীয়া ভাষাত চন্দ্ৰবিন্দু দুটা ব্যৱহাৰ। সাধাৰণতে তোমালোকে কিছুমান শব্দ আছে যি শব্দৰ ওপৰত, ঠিক আছে, যি শব্দৰ ওপৰত তোমালোকে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগিব। অলপ আগতে বুজাই দিয়াৰ কাৰণে কিছুমান চন্দ্ৰবিন্দু ওপৰত আছিল, কিছুমান চন্দ্ৰবিন্দুত নাছিল। এই হাত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কি হ'ব? চন্দ্ৰবিন্দু বহুৱাব লাগিব। তো এইটো লিখিব পাৰা যে সাধাৰণতে কিছুমান শব্দ ব্যৱহাৰ কৰাত আমি চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে। যেনে এই হাত দিব পাৰা। তাৰপিছত আৰু এটা আছিলে, মই দেখুৱাই দিছোঁ তোমালোকক, যিটো বাঁহ। সাধাৰণতে বাঁহ লিখোতে তোমালোকে বাঁহ গছ এইটো লিখিবলৈ হ'লে তোমালোকে চন্দ্ৰবিন্দু দিব লাগিব। সেইকাৰণে লিখিব পাৰা যে বাঁহ গছ লিখিবলৈ হ'লে ওপৰত চন্দ্ৰবিন্দু দিয়াটো অত্যন্ত প্ৰয়োজন বা দিব লগা হয়। দুটা ব্যৱহাৰ হৈ গ'ল। চ' এনেদৰে লিখিব পাৰা। তাৰপিছত খ নম্বৰটো অসমীয়া ভাষাৰ বিভিন্ন শব্দত ৱকাৰৰ প্ৰয়োগ। চ' এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন পেপাৰ। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।